প্ৰথমতে মোৰ ইউটিউব চেনেললৈ মই আজি তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 4.4 আগৰ ভিডিঅ'ৰ পৰা এৰি যোৱা 2 নম্বৰৰ 3ৰ পৰা শিকিম। 2 নম্বৰৰ 3 ইয়াত কি বুলি কৈছে যে তলত দিয়া দ্বিঘাত সমীকৰণবোৰৰ কেৰ মান উলিওৱা যদি সিহঁতৰ দুটাকৈ বাস্তৱ সমান মূল থাকে। এতিয়া সমীকৰণটো দিছে x স্কয়াৰ মাইনাস x প্লাস 4 ইনটু k k প্লাস 4 ইনটু x এটো k প্লাস 4 ইনটু x প্লাস টুৱাইস k প্লাস 5 ইকুয়াল 0 5 ইকুয়াল 0 এতিয়া ইয়াৰ আমি এনেকুৱা কৰিম ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল 0 আকৃতিত আছে। গতিকে সেই লগত যদি আমি ইয়াত তুলনা কৰি দিওঁ ইয়াত a ইকুয়াল কিমান হ'ব 1 হ'ব, b ইকুয়াল হ'ব মাইনাস k প্লাস 4 হ'ব আৰু c ইকুয়াল হ'ব টুৱাইস k প্লাস 5। যদি সমীকৰণটোৰ দুটা বাস্তৱ সমান মূল থাকে, যদি সমীকৰণটোৰ দুটা বাস্তৱ সমান মূল থাকে, সমান মূল থাকে b স্কয়ার মাইনাস 4ac সমান 0 হয়। গতিকে b মানে আমাৰ এতে কি আছে এইটো মাইনাস k প্লাস 4 এইটো হোল স্কয়ার মাইনাস 4 ইনটু a ইনটু c মানে আছে টুৱাইস k প্লাস 5 ইকুয়াল 0। এইখিনি আমাৰ ভাঙি দিলে এনেকুৱা হ'ব এইটো k স্কয়ার প্লাস 16 প্লাস 8k মাইনাস এটো 8k প্লাসে মাইনাসে মাইনাস 40 ইকুয়াল 0। এতিয়া আমাৰ প্লাস 8k মাইনাস 8k যদি কাটা যায় ইয়াত থাকিব k স্কয়ার এটো 16 আৰু এটো মাইনাস 40। গতিকে 16 ৰ পৰা 40 ৰ পৰা 16 গেলি হ'ব বিয়োগ চিন হ'ব 10 10 ৰ পৰা 6 গেলি 4 এতিয়া 3 আছে 1 গেলি 2 গতিকে সমান 0। ইয়াৰে পৰা k স্কয়ার আমাৰ হ'ব 24 আৰু k ইকুয়াল হ'ব 2√6। এটাকে k এর মান 2√6। ইয়াৰ পিছত আমি 4 নম্বৰলৈ যাম। চাৰি নম্বৰ অংকটো আছে 2x স্কয়ার 2x স্কয়ার প্লাস 8x প্লাস k কিউব সমান 0। ইয়াক যদি আমি ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 আকৃতিলৈ তুলনা কৰো ইয়াত a মানে 2 হ'ব আৰু b মানে 8 হ'ব, c
c মানে কি হ'ব এটো k কিউব যদি সমীকৰণটোৰ দুটা বাস্তৱ সমান মূল থাকে কি হ'ব এটো b স্কয়ার মাইনাস 4ac সমান 0 হ'ব অর্থাৎ h স্কয়ার মাইনাস 4 ইনটু a ইনটু কিমান c ইখিনি আমাৰ এনেকুৱা হ'ব 8 8 66 7 দুগুণ 8 8 k কিউব সমান 0 এটো আমি এনেকুৱা কৰিব পাৰো ইয়াৰ পৰা যদি 8 কমন আনো এটো 8 8 66 minus k cube equal 0 তার মানে এটো আমি এনা কৰিব পাৰো 8 into 2 cube minus k cube equal 0 যদি আমি 8 দি হৰণ কৰি দাও 2 cube minus k cube equal 0 a cube minus b cube यार उत्पादকৰ সূত্ৰটো হ'ব হয়তো আমি এনা কৰিব পাৰো k cube equal 2 cube গতিকে k equal b গতিকে k এর মান 2 এতিয়া আমি 5 নম্বৰলৈ আহিছো पाँच नंबर আছে k minus 2 into x square k minus 2 into x square plus 6x plus 9 equal 0 ইয়াক যদি আমি ax square plus bx plus c equal 0 আকৃতিৰ লগত তুলনা কৰো ইয়াত a মানে হ'ব k minus 2 আৰু b মানে 6 c মানে 9 যদি সমীকৰণটোৰ দুটা বাস্তৱ সমান মূল থাকে b স্কয়ার minus 4ac equal 0 হ'ব c মানে 9 সমান 0 6 স্কয়ার মানে 36 minus 9 আৰু 4 96 গুণ 36 k 36 minus minus plus 72 তার মানে এইটো হ'ব এনেকুৱা minus 36 k এইটো ইফালে হাল লাগলে মাইনাস হৈ যাব 6 2 8 7 3 10 দুইফালেও যদি মাইনাস মাইনাস ক্যান্সেল কৰো k ইকুয়াল 36 দি হৰণ কৰিলে 300 গুণ 3 কিমান হ'ব 3 এতে k এর মান 3 এটো হৈছে আমাৰ 5 নম্বৰৰ অংকটো आंसर यार पिছত আমি নেক্সট 6 নম্বৰলৈ গৈছো তোমালোকে অংকটো চাবা 6 নম্বৰ এইখিনি একে ৰাখিব সেইকাৰণে মই ৰাখিছো বাৰে বাৰে লিখাতকৈ যে 6 নম্বৰ 6 নম্বৰত অংকটো আছে k minus 12 into x square k minus 12 into x square plus 2 into k minus 12 into x plus 2 equal 0 ইয়াক আমি x square plus bx plus c equal 0 আকৃতিৰ লগত তুলনা কৰিলে এই সমান k minus 12 লিখিব পাৰো আৰু b equal লিখিব পাৰো আমি কি 2 into
k minus 12 আৰু c equal 24 সমীকৰণটো একেই যদি বাস্তৱ মূল থাকে b square minus 4ac equal 0 হ'ব তাৰ মানে 2 into k minus 12 whole square minus 4 into k minus 12 k minus 12 into c মানে হ'ব 2 equal 0 এটো বৰ্গ আছে গতিকে 4 into কি হ'ব এটো k square plus b square মানে হ'ব 144 minus বাৰ দুগুণ কিমান 24 k এইটো 2 আৰু 4 8 হ'ব তাৰ মানে 8k 8 হলি এটো মাইনাস মাইনাসে প্লাস 8 দুগুণ 16 8 1 গুণ 8 একে 9 সমান 0 এতিয়া ইটো আমি 4 দি পূরণ করে দিলে 4 k স্কয়ার এক যদি 4 দি করি 7 4 16 7 4 16 একে 17 4 1 গুণ 4 একে 5 বিয়োগ 4 16 7 গুণ 8 একে 9 96k minus 8k plus 96 equal 0 এতিয়া চোৱা যে ইয়াত আছে কিমান 4 k স্কয়ার এইটো মাইনাস 96 গতিকে 97 98 104 হ'ব 104k 576 যোগ 96 যোগ কৰিলে হ'ব 6 আৰু 6 12 9 আৰু 7 16 7 একে এটি 17 আৰু এটো 6 সমান 0 এতিয়া 4 দি বোধাই দুটাকে হৰণ যাব 4 দি যদি আমি হৰণ কৰি যাম এটো হ'ব k স্কয়ার 7 দুগুণ 8 7 24 আর এটা হবে k প্লাস 4 দি একবার 2 রই 27 7 6 গুণ 24 32 4 32 সমান 0 এক যদি উৎপাদক বিশ্লেষণ কৰো কিমান হ'ব এই বস্তুটো আমি ইয়াত লিখিছো k স্কয়ার 168 আমি ভাঙিব লাগিব 2 দি করলে 8 4 2 দি করলে 4 2 এটো হবে 21 3 দি করলে 7 7 3 গুণ 21 আর 2 দুগুণ 4 7 দুগুণ 8 8 আর 21 নহয় এটো হবো 28 এর পর 6 গেলি নহয় 2 দুগুণ 4 7 গুণ 12 2 দুগুণ 4 7 গুণ 12 আর 14 12 আর 14 12 গুণ 24 26 12 আর 14 তার মানে 12 k আর 14 k plus 168 equal 0 তার পিছত ইয়াৰ পৰা কমন আহিব k into k minus 12 minus 14 into k minus 12 equal 0 তার মানে k minus 12 into k minus 14 equal 0 এতিয়া আমি এইখিনি মুছি দিছো আমার এনেকুৱা হ'ব যে k minus 12 equal
0 বা k minus 14 equal 0 ইয়াৰে পৰা আমি k equal 12 লিখিব পাৰো আৰু ইয়াৰে পৰা k equal কিমান লিখিব পাৰো 40 এতেকে k এর মান 12,40 মই আজিলৈ ইয়াতে মই এৰিছো তোমালোকে মোৰ অংকবোৰ দেখি কেনেকুৱা পাইছা সেইটো কমেন্ট কৰি জনাবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা